বন্ধু বান্ধৱীসকল এয়া মই এতিয়া আকৌ ভাত বনাই আছোঁ। ভাত আজি আলহীও আহি আছে, মোৰ আলহী আহি আছে আৰু এইকণতে মানে চিকেন হওক মাছ হওক একোৱেই নাপায়। জালুকবাৰী যাব লাগে, তাকো জালুকবাৰীটো এতিয়া আবেলিহে ওলাব। এতিয়া চিকেনটো পোৱা যায়, হ'লেও ব্ৰইলাৰ আৰু ব্ৰইলাৰ মুৰ্গী পায়। তাৰপিছত তাকো এতিয়া যাবলৈও কোনো নাই, মানুহজনো গ'ল কামলৈ। তাই এতিয়া মোৰ অকলে অকলে আছোঁ আৰু ছোৱালীও এতিয়া ৰাতি জাৰ্ণি কৰি আহিছে। এতিয়া তাইও যাব নোৱাৰে, তাইক অকলে নপঠিয়াওঁ বাৰু। এতিয়া সেয়া ভাত বনাই আছোঁ। আমাৰ সংগঠনৰে আমাৰ লগৰ এগৰাকী আহিছে, দুগৰাকী আহিছে। তাই সেয়া কোন আহিছে কি কথা আপোনালোকক দেখুৱাম। তাই এতিয়া মইনো কি বনাই আছোঁ সেয়া আপোনালোকক দেখুৱাই আছোঁ। গেছো খতম হওঁ হওঁ হৈছে জানেনে। সেয়া চাওঁ গেছটো এইপিনে বনাই আছোঁ। এয়া ডিমকে বনাইছোঁ আৰু উপায় নাই। আলু দি ঘৰত একো নাইকিয়া হৈছে। জালুকবাৰী নগ'লে নহয়ে, ইয়াতে একো বস্তুৱেই নাপায়। তাই এইফালে এয়া চব্জি কাটি থৈছোঁ। তাই এয়া চানা দালি বনালোঁ সেয়াই। বিশেষ বনাবলৈ এতিয়া উপায় নাই, মানে নাই একোকে। জালুকবাৰী যাবলগীয়া জালুকবাৰী যাব লাগে। এতিয়া জালুকবাৰী যাবলৈ কোন যাব, এতিয়া উপায় নাই। বতৰটো অকণমান ভাল হৈছে বাৰু। এয়া ৰ'দ দিব নেকি এতিয়া। এয়া আলহী আহিলেও এতিয়া যাবলৈ ওলালে, কাৰণ লৰালৰিকৈ ভাতকেইটা খাইছে আৰু খাই পেলাই এয়া ময়ো লগতে যাবলৈ ওলাইছোঁ, কাৰণ সংগঠনৰ কাম এটাত যাবলৈ ওলাইছোঁ। সংগঠনৰ পৰা খবৰ আহিছে যে যাব লাগে বুলি। আমি সেইকাৰণে সকলো ওলাইছোঁ পটাপট। ভাতকেইটা মানে কেনি খাইছে আৰু ঠিক নাই আৰু, মানে এনেকুৱা চাহকণ খাইছে, খাই লগে লগে ভাতকেইটা খাইছে আৰু ওলাই আহিছোঁ। সেইকণ ভিডিঅ' কৰিবলৈ নহ'লে, সময় নহ'লে সিহঁতক ভাতকেইটা দি পেলাই মই ৰেডি হৈছোঁ। এইজনী এয়া তাইৰ নাম হৈছে পাৰুল। সংগঠনৰ মানে আৰু পূৰা হৰ্তা কৰ্তা। সেয়া আমি গাড়ীত উঠিলোহি, এতিয়া গৈ আছোঁ। ট্ৰেফিক জাম ইমান হৈছে, নাজানো কিমান দেৰিকৈ পাওঁগৈ। এয়া আমি দুজনী এয়া একেলগতে বহিছোঁ ইয়াতে। আপোনালোকক ভিডিঅ'টো দিম, চাব। এয়া আহি পালোহি আৰু কি কাৰণে আহিছিলোঁ ভিডিঅ'টো আপোনালোকে প্ৰেৰণ কৰিছোঁ, আপোনালোকে শুনক। সকলোতকৈ লজ্জাজনক বিষয় যে হাজোৰ যিগৰাকী কৰিশ্মা ডেকা নামৰ যিগৰাকী ইয়াতে কৰ্মৰত থকা আপোনাৰ লেবৰেটৰী টেকনিচিয়ান আছিলে, তেখেতক শ্যাম কাংকানী নামৰ বুলি কোৱা লম্পটজনে, যিজন ব্যক্তিয়ে আপোনাৰ ডক্টৰ লাল পেথেলবৰ আণ্ডাৰত যি সুৰক্ষা নামৰ তেওঁ এটা ইনষ্টিটিউশ্যন চলাই আছে, তেওঁ এই ছোৱালীগৰাকীক বাথৰুমত যাওঁতে তেওঁক ধৰি আনি পেলাই তেওঁক কেবিনত ভৰাই আনি তেওঁক কোলাত বহুৱাই আপেল খুৱাবলৈ চেষ্টা কৰে। আপেল খুৱাই কিবা তাক জোখতকৈ মানে ডাঙৰ বেছি অভিভাৱক ওলাবলৈ যায়। এই কথাটো যে কেৱল কৰিশ্মা ডেকাৰ লগতে যে হাজোৰ ছোৱালীজনীৰ লগত হৈছে এনেকুৱা নহয়। বিগত দিনত ইয়াতো আমাৰ ইয়াৰ ক্ষেত্ৰত অভিযোগ আহিছে। গতিকে ইমানখিনি হৈ থকাৰ পাছতো ইতিমধ্যে থানাত 3টাকৈ নন বেলেবল ছেকশ্যনৰ ধাৰা থকাৰ পাছতো কি এনেকুৱা বুজা পৰা হ'ল যে শ্যাম কাংকানীক উক্ত থানাবোৰে তেওঁলোকে মুকলি কৰি দিলে। গতিকে বিলাসিতা অসমে ইতিমধ্যে আপোনালোকে গম পায়, আমি যেনেকৈ কথা কওঁ তেনেকৈ কাম কৰোঁ। 24টা ঘণ্টা সময় দিছোঁ। উক্ত শ্যাম কাংকানী নামৰ বহিৰাগত সেই ব্যক্তিজনে হাজো যিগৰাকী ছোৱালীৰ ওপৰত, কৰিশ্মা ডেকাৰ ওপৰত ছেক্সুৱেল মলেষ্টেশ্যন চলাইছে, তাৰ ন্যায় পাব লাগিব। নহ'লে কিন্তু বিলাসিতা অসমে এনেকৈ গুৱাহাটী মাজমজিয়াত থকা এনেকুৱা লেববিলাক হাজাৰটা লেব বন্ধ কৰি দিম। ইয়াত আমাৰ কোনোবা অসম পুলিচ প্ৰশাসনৰ ৰঙা চকু বা কোনোবা চৰকাৰৰ যদি পৃষ্ঠপোষকতা কৰিছে তেনেকুৱা চৰকাৰক আমি উফৰাই দিম। এইটো সঁচা কথা, আপোনালোকে জানে। গতিকে এটা কথা কৈছোঁ, এই ছোৱালীগৰাকী হাজোৰ ছোৱালীগৰাকীয়ে ন্যায় পাব লাগিব, আৰু ন্যায় নোপোৱা পৰ্যন্ত বিলাসিতা অসমে কিন্তু এখন দোকান বন্ধ কৰি দিম। আৰু এইটো স্পষ্ট কথা হয়। আৰু বিজুল হক নামৰ এজন মধ্যস্থ মানে এজনে মিডলমেনে তেখেতে আহি পিনে কথাটো মানে মেনেজ কৰিবৰ কাৰণে চেষ্টা কৰিছে, যিটো ছেক্সুৱেল মলেষ্টেশ্যন। গতিকে বিলাসিতা অসমে কেতিয়াও কোনো কাৰণত মেনেজ হোৱা অৰ্গেনাইজেশ্যন নহয়। আপোনালোকৰ মাধ্যমৰ যোগেদি আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ অসম চৰকাৰক, যে আপোনাৰ চৰকাৰৰ দিনতে বৰ্তমান সময়ত নাৰী সুৰক্ষা নহয়। য'ত জাতি মাটি ভেটি কথা কয়, য'ত নাৰী সবলীকৰণৰ কথা কয়, সেইটো সময়তে বহিৰাগত ব্যক্তিয়ে কোলাত বহাবৰ কাৰণে চেষ্টা কৰে আমাৰ খিলঞ্জীয়া এগৰাকী ভগ্নীক। গতিকে ইয়াত টকাৰ অভাৱতহে কোনোবাই টকাৰ বিনিময়ত ইয়াত মানে আপোনাৰ প্ৰাপ্যৰ বিনিময়ত ইয়াত কাম কৰিছে। ইয়াত কোনোবাই দেহ বিকিবৰ কাৰণে, ইয়াত কোনোবাই কাৰোবাক কোলাত বহিবৰ কাৰণে কাম কৰা নাই। গতিকে বিলাসিতা অসম কামৰূপ জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট হুংকাৰ, প্ৰথমতে শ্যাম কাংকানীক যদি 24 ঘণ্টাৰ ভিতৰত যদি এৰেষ্ট নকৰে, তেতিয়া এনেকুৱা দোকান বিলাসিতা অসমে বন্ধ কৰি দিব। এইটো অসম পুলিচ প্ৰশাসন তথা গৃহ বিভাগ তথা অসমৰ মুখ্যমন্ত্ৰীজনক আমি অৱগত কৰিছোঁ। ধন্যবাদ। জয় অসম।
এয়া এতিয়া আমাৰ হৈ গ'ল আৰু এতিয়া ঘৰলৈ যাবলৈ বুলি ওলাই আহিছোঁ। এতিয়া গাড়ীত উঠিম আৰু মই সেয়া জালুকবাৰীৰ ফালে যাব লাগিব, সিহঁত দুজনী ফালে যাব আৰু আজিলৈ ভিডিঅ'টো ইমানতে। বাই বাই। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে বাই বাই।